পাইছোঁ বহু ল'ৰা ছোৱালী এইবাৰ এডমিশ্যন হ'ব আৰু ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক বিকাশ আগত ৰাখি যিবিলাক কাৰ্যসূচী কৰিব দৰকাৰ তেনেকুৱা কিছু কাৰ্যসূচী আমি সদায় কৰোঁ মৰ্ণিং এছেম্বলিত যেনেকুৱা লাইট এক্সাৰচাইজেছ প্ৰেয়াৰ সং ছিংগিং ইন ইংলিছ নাইবা নেশ্যনেল এন্থেম এইবিলাক পাৰফেক্টলি গোৱাৰ কাৰণে আমি ল'ৰা ছোৱালীক ট্ৰেইনিং দিওঁ আৰু আপুনি শুনিলে ভাল পাব যে আমাৰ ল'ৰা ছোৱালী নেশ্যনেল এন্থেম ইমান ধুনীয়াকৈ গাব পাৰে যে যেনিবা ৰেকৰ্ড বাজি আছে এনেকুৱা লাগিব প্ৰেয়াৰ সংও ঠিক তেনেকৈ গাব ইংলিছ সংবিলাক তাৰ উপৰিও তাতে লাইট এক্সাৰচাইজ হয় কুইজ প্ৰতিযোগিতা হয় নিউজ হেডলাইন হয় তাৰপিছত আমাৰ থট অফ দ্য ডে হয় তাৰপিছত কম্প্ৰিহেনশ্যন ৰিডিং পেছেজ হয় তাৰে কুৱেশ্যন আমি এই গোটেই কামবিলাক পৰিচালনা কৰাৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীক আমি দায়িত্ব দি থাকোঁ অল্টাৰনেটলি এগৰাকী শিক্ষকে 7 দিন চলাব আৰু তাৰ লগত সহযোগ কৰিব ছাত্ৰ ছাত্ৰীয়ে এটা স্পেচিয়েল প্ৰগ্ৰাম আমি সদায় কৰোঁ সেইটো হৈছে নতুনকৈ এডমিশ্যন হোৱা বা নাৰ্চাৰী ছেকশ্যনৰ সৰু সৰু বাচ্চাবিলাকক মাতি আনি মৰ্ণিং এছেম্বলিত প্ৰথমতে গুড মৰ্ণিং ক'ব দিওঁ তেওঁৰ নামটো ক'ব দিওঁ আৰু ধন্যবাদ বুলি ক'ব দিওঁ আৰু আজি আমাৰ এনুৱেল স্পৰ্টছৰ দুদিনীয়া কাৰ্যসূচীৰ অন্তিম তৃতীয় দিনে ফাইনেল প্ৰগ্ৰাম চলি আছে ইয়াতেও ল'ৰা ছোৱালীৰ বিকাশক আগত ৰাখি বিভিন্ন কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ তাৰে ভিতৰত যেনিবা এক্সটাৰ্নেল আউটডোৰ গেমৰ ভিতৰত আছিল যেনেকুৱা লং জাম্প হাই জাম্প 100 মিটাৰ ৰেচ অবষ্টাকল ৰেচ অৰ হাৰ্ডল ৰেচ যিটো কয় বা বিস্কিট ইটিং এনেকুৱা বিভিন্ন ধৰণৰ প্ৰগ্ৰাম ৰাখিছোঁ লগতে গানৰ প্ৰতিযোগিতা কুইজ প্ৰতিযোগিতা এনেকুৱা বিভিন্ন প্ৰতিযোগিতা ৰাখিছোঁ যাতে ল'ৰা ছোৱালীৰ শাৰীৰিক আৰু মানসিক বিকাশ সাধন হয় এইখিনি কথা আগত ৰাখি আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে যথেষ্ট ট্ৰেইনিং দিছে ল'ৰা ছোৱালীক আপোনালোকে এতিয়াও প্ৰগ্ৰামবিলাক চালে দেখা পাব যে ল'ৰা ছোৱালী কিমান ধুনীয়াকৈ পাৰফৰ্ম কৰে বিগত বৰ্ষৰ ফলাফল কেনেকুৱা আছে আপোনালোকৰ বিদ্যালয়ত ফলাফলটো আমাৰ হাইস্কুল লিভিং পৰীক্ষা দিয়া নাই কিন্তু এনুৱেল পৰীক্ষাত আমাৰ ল'ৰা ছোৱালীক বহুত ভাল ৰিজাল্ট কৰিছে সব ল'ৰা ছোৱালীয়ে আপোনাৰ 80, 89, 90, 92, 95, 98 লৈ ইমান হাইষ্ট পাৰ্চেণ্টেজ এতিয়া নাৰ্চাৰী ছেকশ্যনৰ পৰা আৰম্ভ কৰি ক্লাছ 9লৈ এই বছৰ আছে অহা বছৰ আমাৰ 10 পাব এই ল'ৰাখিনি 10 পাব যেতিয়া অভিভাৱকসকলক কি আহ্বান জনাব অভিভাৱকসকলক আমি অনুৰোধ কৰিম যে তেওঁলোকে আমাক পৰীক্ষা কৰক তেওঁলোকৰ ল'ৰা ছোৱালী আমি পৰিৱৰ্তন কৰিব পাৰোঁ নে নাই আমি আশা ৰাখিছোঁ তেওঁলোকে ভাৱাতকৈ বেছি অগ্ৰগতি ঘটাই দিম ল'ৰা ছোৱালীৰ আমি তেওঁলোকৰ দিশ নিৰ্ণয় কৰি দিওঁ আমি প্ৰতিটো কথাতে ল'ৰা ছোৱালীক গাইড দিওঁ ক্লাছৰুম আৰু ক্লাছৰুমৰ বাহিৰতো ল'ৰা ছোৱালীৰ আচৰণ বিধি কি হ'ব সেইখিনি কথাও আমি শিকাওঁ তাক সন্মান কৰিব লাগিব তাৰ লগত ভাল আচৰণ কৰিব লাগিব কাৰো লগত যে বেয়া আচৰণ কৰিব নালাগে এনেকুৱা কথাবিলাকো আমাৰ স্কুলত শিকোৱা হয় আৰু শিকোৱা হয় কেনেকৈ লেকচাৰ দিব মঞ্চত কেনেকৈ লেকচাৰ দিব এইটো কথাও আমি শিকাওঁ আমি প্ৰমিছ নামৰ স্কুলৰ প্ৰমিছেছ ফৰ দ্য স্কুল অৰ্থাৎ ছেইণ্ট এলবাৰ্ট ইণ্টাৰনেশ্যনেল স্কুলৰ বাবে ছাত্ৰ ছাত্ৰীৰ বাবে কিছুমান প্ৰমিছ আমি লিখিছোঁ প্ৰমিছৰ ভিতৰত মূলতঃ আছে যেনেকুৱা মই ভাৰতবৰ্ষৰ গৰ্বিত নাগৰিক হোৱাৰ লগে লগে এই বিদ্যালয়ৰ এজন ছাত্ৰ মই যি কওঁ যি কৰোঁ তাৰ বাবে মই দায়ী স্কুললৈ মই শিক্ষাৰ কাৰণেই আহোঁ মই কেতিয়াও কোনো সমস্যাৰ সৃষ্টি নকৰোঁ মই জীৱন গঢ়াম এই আশাৰে ডেইলি স্কুলত আহোঁ এনেকুৱা কথাবিলাক আমাৰ প্ৰমিছতো আছে আৰু এইবিলাক এক্সিকিউট কৰাৰ চেষ্টা কৰি আছে ধন্যবাদ ভাল লাগিল মেমে কিবা আজি আমাৰ স্কুল ছেইণ্ট এলবাৰ্ট ইণ্টাৰনেশ্যনেল স্কুলৰ আজি 3rd ডে আপোনাৰ এনুৱেল স্পৰ্টছ হ'ল প্ৰথম দিন আজি আমি 3rd ডে এনুৱেল ফাংচন পাতিছোঁ য'ত নেকি ফ্ৰম ক্লাছ নাৰ্চাৰী টু ক্লাছ 9ৰ গোটেইখিনি ষ্টুডেণ্টছে অংশগ্ৰহণ কৰিছে বিভিন্ন হেৰিত আপোনাৰ ডান্স হওক ড্ৰামা হওক আপোনাৰ ছিংগিং এনেকৈ গোটেইখিনিতে হেৰি কৰিছিলোঁ আৰু কাৰ্যসূচী হিচাপে তাৰমানে আমাৰ যিহেতু এইবাৰ নতুন 2023 এষ্টাব্লিছ তো এইবাৰ তাৰমানে নিউ এডমিশ্যনৰ কাৰণে আমি এটা এণ্ট্ৰেঞ্চ পৰীক্ষা পাতিছোঁ সেইটো হ'ব আপোনাৰ
ৱাইজ তাৰমানে যোনে যেনেকৈ পাৰ্চেণ্টেজ পায় সেই হিচাপে তাৰমানে বহুতখিনি ফিজত তাৰমানে ডিছকাউণ্ট কৰি দিয়া যাব। দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা সুবিধা আছে নেকি? হয় হয়, তাৰে কাৰণে আপোনাৰ 20% ডিছকাউণ্ট কৰি দিয়া হৈছে। আপোনাৰ BPL, APL তাৰপিছত ৰেচন কাৰ্ড থকা সকলৰ কাৰণে সেইখিনি বস্তু কৰি দিয়া হৈছে, যাতে মানে পইচাটোৱে মানে মূল নহওক, শিক্ষাটো মেইন তাৰমানে শিক্ষাখিনি যিখিনি আমি মানে কৰিব বিচাৰিছোঁ মানে ডেভেলপমেণ্ট ষ্টুডেণ্টৰ ওপৰত সেইখিনি যাতে আমি